মানুহে কৰিম বুলি ভাবি থাকে আচলতে ভাবি থাকিলে নহ'ব ওলাই আচলতে চাকৰিমুখী হোৱাতকৈ নিজে কিবা ব্যৱসায় কৰিব পাৰে আজিকালি কিমান ধৰণৰ ব্যৱসায় আছে ভাগৰা নাই আৰু নাভাগৰো বুলি মোৰ মনত মানে এটাই আছে যে মোৰ বহুত মই ভাবোঁ আৰু ভাল সাহসটো মোৰ আছে ফ্ৰী আঁচনি দিয়াতকৈ কিছুমান উদ্যোগ ইয়াতে গঢ়িব লাগে য'ত মানে মানুহবিলাকে তাত কাম কৰিব পাৰে অকল চৰকাৰী চাকৰি কিয় আজিকালি কিমান আছে আচলতে কষ্ট কৰিব নোখোজে বহুত মানুহে ছাকচেছৰ মন্ত্ৰ এটাই কষ্ট কৰিব লাগিব কষ্ট নকৰিলে কেতিয়াও ছাকচেছ নহয় বুলি মই ভাবোঁ বাইদেউ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কেনেদৰে আপোনাৰ এই গোটেই যাত্ৰা আৰম্ভ হৈছিলে দীঘলীয়া সময় প্ৰথমে জাহাজৰ ব্যৱসায় জাহাজৰ নিৰ্মাণৰ কামত আপুনি নিয়োজিত তাৰপিছত আপুনি ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত আহিলে গতিকে কেনেদৰে আপোনাৰ গোটেই যাত্ৰা আৰম্ভ হৈছিল অকণমান জানিম প্ৰথমতে মই আৰম্ভ কৰিম জাহাজৰ ব্যৱসায়টো আৰম্ভ হ'ল মোৰ যেতিয়া হাজবেণ্ডে কৰিছিলে তেখেতে এই ব্যৱসায়টো তেখেত 2010ত তেখেত ঢুকাল তেতিয়া তেওঁ নতুন প্ৰজেক্ট এটা লৈছিলে আৰু মই তেতিয়া হাউচৱাইফ আছিলোঁ মই তেতিয়া বাহিৰৰ জগতৰ লগত মোৰ কোনো কাৰবাৰ নাছিলে কাৰণ কিয় মই একো নাজানো আৰু মোৰ হাজবেণ্ডে মোক বাহিৰ বেছি ওলাব দিয়া নাছিলে গতিকে মই সেই বিষয়ে একো নাজানিছিলোঁ কিন্তু যেতিয়া তেখেত ঢুকাৰ সময়ত এটা প্ৰজেক্ট আছিলে জাহাজৰ মানে 20খন গতিকে সেই প্ৰজেক্টটো মই কেনেকৈ কৰিম মোৰ ওপৰত এটা ডাঙৰ হেৰি আহি গ'ল কিন্তু মই হাৰ মনা নাছিলোঁ মই ভাবিছিলোঁ কিবা এটা কৰিব পাৰিম কাৰণ মনত অত্যন্ত সাহস আছিলে সেইখিনি সময়ত তেতিয়া মই ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টত মোক মাতি লৈ গ'ল যে আপুনি কামটো বেলেগক দিয়ক তেতিয়া মই বাইদেউক ক'লোঁ যে আপুনি মোক অলপ সময় দিয়ক আৰু মই কৰিবলৈ চেষ্টা কৰিম তাৰপিছত মই যেতিয়া কামটো হাতত ল'লোঁ সেইখিনি সময়ত মোৰ হাতত একদম পইচা নাই কাৰণ হাজবেণ্ড ঢুকাওঁতে অলৰেডি আমাৰ বহুত পইচা খৰচ হৈ গৈছে তাৰপিছত সেই মই বেংকৰ লগত কথা পাতি তাৰপিছত মই সেই প্ৰজেক্টটো ষ্টাৰ্ট কৰিলোঁ আৰু গোটেইখিনি কাম কৰি এই 20খন মই জাহাজ ডেলিভাৰী দিলোঁ দিয়াৰ পিছত আকৌ মই 15খন ল'লোঁ মানুহে ক'লে যে এইটো গিৰিয়েকে পোৱা কাম আছিলে মোৰ মানে অকণমান চেলেঞ্জিঙত আহি গ'ল আহি পেলাই আকৌ মই ল'লোঁ লৈ পেলাই সেই 15খনৰ মোৰ কমপ্লিট হ'ল প্ৰজেক্ট কমপ্লিট হোৱাৰ পিছত মই তেতিয়া এই য'ত মানে মই থিয় হৈ আছোঁ এই জেগাটোতে মই জাহাজবিলাক বনাইছিলোঁ যিহেতু নদীৰ পাৰত বনাব লগা হয় কাৰণ আমি বনাই পেলাই ফ্ল'টিং কৰিব লাগে এইটো জুলাই আগষ্টত যেতিয়া পানী হয় আমি তেতিয়া ইয়াত ফ্ল'টিং কৰাই দিওঁ গতিকে ঠিক তেনেকৈ পাঞ্চৈ নামেৰে আছিলে মোৰ জাহাজ কোম্পেনীটোৰ নাম সেই পাঞ্চৈ জীয়াই ৰাখিবলৈ মই আকৌ লগতে এখন ৰেষ্টুৰেণ্ট খুলিছিলোঁ 6 বছৰ আগতে সেই তেতিয়া যিখন খুলিছিলোঁ সেই ৰেষ্টুৰেণ্টখন আছিলে এটা চাংঘৰ আছিলে ৰাস্তাৰ কাষত তাৰপিছত সেই ৰাস্তাৰ কাষত যিটো চাংঘৰত মানে প্ৰথমতে মই নিজে ৰন্ধা বঢ়া কৰি মানুহক মানে যিবিলাক গেষ্ট আহি খোৱা আৰম্ভ কৰিলে তেওঁলোকে আঁকোৱালি ল'লে আমাৰ যিটো আহাৰ আমাৰ অসমীয়া আহাৰ সেইটো আঁকোৱালি লোৱাৰ পিছত মই লাহে লাহে যেতিয়া মানুহে ভাল বুলি কয় তেতিয়া মোৰ কাম কৰিবলৈ আৰু মন গ'ল গৈ পেলাই লাহে লাহে মই জেগাটো ডেভেলপ কৰিলোঁ কাৰণ যিহেতু নদীৰ পাৰত ইমানো হেৰি কৰিব নোৱাৰে কাৰণ পানী হ'লে গোটেই বস্তুখিনি মানে সেয়া হৈ যায় বাকী ছিজনটোত আমি পূৰা ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈ ভালকৈ চলে তাৰপিছত মানে যেতিয়া পানী আহে তেতিয়া এটা বেলেগ পৰিৱেশ তেতিয়াও ভাল লাগে কিন্তু মানে তেতিয়া পানীটোৰ কাৰণে কেতিয়াবা গোটেই যেতিয়া চব অসমত বানপানী হয় তেতিয়া ইয়াতো সোমায় সেইকাৰণে আমি কিছুমান কাম ইয়াত কৰিব নোৱাৰোঁ কিন্তু মানুহে এনেকৈয়ে ভাল পায় মুকলিকৈ কাৰণ কিয় মোৰ যিবিলাক আছে চব অ'পেন আৰু মানুহে বাহিৰত বহে আৰু বিশেষকৈ নদীখনৰ ওচৰত বহে নদীখনৰ ওচৰত বহি এটা মানে সুন্দৰ মুহূৰ্ত মানে তেওঁলোকে পাৰ কৰে আৰু লগতে নদীখনৰ একদম অপজিটত আছে পাহাৰ আৰু নদী যেতিয়া থাকে আৰু মানুহবিলাকে পাহাৰ আৰু নদী ভাল পায় যিহেতু যান্ত্ৰিকতাৰ মাজত থাকে তাৰ পৰা ওলাই আহি মানুহে পাঞ্চৈত আহি কি পাব পাঞ্চৈত বিচৰা মতে তেওঁলোকৰ যিটো আহাৰ অসমীয়া আহাৰ লগত নদী আৰু লগত পাহাৰ সেইটো পাই কাৰণে মই ভাবোঁ পাঞ্চৈক মানুহে আঁকোৱালি লৈছে বুলি বাইদেউ এতিয়া দেখা গৈছে আমাৰ অসমতে এতিয়া নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে সকলোৱে এটা চাকৰিমুখী চিন্তা লৈ সকলো আচলতে জীয়াই আছে সকলোৱে তেনেধৰণে এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি আছে কিন্তু আপোনালোকৰ দৰে উদ্যমী যিসকল মহিলা তেওঁলোক এতিয়া ওলাই আহিছে আপোনালোকে এনেধৰণে নিজৰ যি সুযোগ আৰু সম্ভাৱনাক আপোনালোকে সৎব্যৱহাৰ কৰিছে গতিকে চাকৰিমুখী যি জীৱন আছে তাৰ পৰিৱৰ্তে যে এনেধৰণেও এটা কাম কৰিব পাৰি সেই সন্দৰ্ভত আপোনাৰ কেনেধৰণৰ পৰামৰ্শ যিসকলে চাই আছে নিশ্চয়কৈ কাৰণ কিয় মানুহবিলাকে কাৰণ কিয় চৰকাৰৰ পৰা বহুত সুবিধা পায় বহুত মানুহবিলাক এলেহুৱা হৈ গৈছে কিছু ক্ষেত্ৰত মই ভাবোঁ আৰু কাৰণ কিয় তেওঁলোকে ঘৰতে বহি পেলাই কাম কৰিব নোখোজে কিন্তু বহুত আজিকালি মানুহ মহিলা বিশেষকৈ বহুত আগবাঢ়ি আহিছে আৰু মই ভাবোঁ পুৰুষতকৈ মহিলা বেছি আগৰণুৱা এতিয়া
আৰু মহিলাই বহুত কাম কৰিব মই কৈছোঁ মহিলাই ঘৰখন যেনেকৈ চম্ভালিব পাৰে যেতিয়া বাহিৰত ওলাই আহে বাহিৰখনো ধুনীয়াকৈ চম্ভালিব পাৰে আৰু মানুহে কৰিম বুলি ভাবি থাকে আচলতে ভাবি থাকিলে নহ'ব ওলাব আচলতে চাকৰিমুখী হোৱাতকৈ নিজে কিবা ব্যৱসায় কৰিব পাৰে আজিকালি কিমান ধৰণৰ ব্যৱসায় আছে কোনোবাই মুৰ্গীৰ ফাৰ্ম খুলিছে গাহৰি পালন কৰিছে তেনেকৈ বহুত আজিকালি চৰকাৰে সেইবিলাকত সুবিধাও দিয়ে ছাবচিডি দিয়ে গতিকে সেনেকৈ আগবাঢ়িলে মই ভাবোঁ তেতিয়া মই ভাবোঁ কামৰ কোনো সৰু কাৰণ মই এই ক্ষেত্ৰত দেখিলোঁ মোৰ যিটো লাইন মানে মোৰ যিটো আহাৰৰ লাইন তাত মই বাচনো ধুওঁ এনেকুৱা নহয় কেতিয়াবা কুক নাথাকিলে খানা পাওঁ মেক্সিমাম খানা ময়ে বনাওঁ কাৰণ কিয় ৰন্ধা বঢ়াত যিহেতু চখ আছে মই সেইকাৰণে কেতিয়াও ভাগৰা নাই আৰু নাভাগৰোঁ বুলি মোৰ মনত মানে এটাই আছে যে মোৰ বহুত মই ভাবোঁ আৰু ভাল সাহসটো মোৰ আছে সাহস মানে কিবা কামলৈ মই কেতিয়াও ভয় নকৰোঁ কামৰ সৰু বৰ নাই চবৰে কাৰণে চব ডাঙৰ কাৰণ কিয় মানুহে যে কয় যে বাচনখন মই উঠাব নোৱাৰোঁ কিয় মই নিজে চাৰ্ভ কৰিলে কি হয় ভাল লাগে নিজে মই কেতিয়াবা বাচনো ধুওঁ মোৰ কেতিয়াবা ষ্টাফ নাথাকিলেতো মই চব কৰোঁ মই কামত কেতিয়াও লাজ নকৰোঁ আৰু সেইকাৰণে চাকৰি বিচাৰি থকাতকৈ নিজে কিছু কৰাটো ভাল আৰু চৰকাৰে মই ভাবোঁ এইবিলাক ফ্ৰী আঁচনি দিয়াতকৈ কিছুমান উদ্যোগ ইয়াতে গঢ়িব লাগে য'ত মানে মানুহবিলাকে তাত কাম কৰিব পাৰে অকল চৰকাৰী চাকৰি কিয় আজিকালি কিমান আছে আচলতে কষ্ট কৰিব নোখোজে বহুত মানুহে মই আৰু এটা কথা জানিব বিচাৰিম যে আপোনাৰ দৃষ্টিত সফলতাৰ সংজ্ঞাটো কি আজিৰ তাৰিখত আপোনাৰ দৃষ্টিত কেনেধৰণে কাৰণ ত্যাগ কষ্ট অবিহনে সফল হ'ব নোৱাৰে বুলি আমি সকলোৱে জানো তথাপি আপোনাৰ দৃষ্টিত সফলতাৰ সংজ্ঞাটো কি যিহেতু আপুনিও বহু সংগ্ৰাম কৰি আজি এই পৰ্যায় পাইছে সফলতাৰ সংগ্ৰামটো হ'ল বহুত কষ্ট কৰিব লাগিব সফলতা পাবৰ কাৰণে এতিয়াও মই সফল বুলি ক'ব নোৱাৰোঁ আৰু বহুত কৰিব লগা আছে কিন্তু মই এটা কথা ভাবোঁ কষ্ট কৰিব লাগিব এনেকুৱা নহয় যে বেলেগৰ ওপৰত এৰি দি পেলাই মই কৰিছোঁ কাৰণ মই নিজে যেতিয়া ফিল্ডত নামি কামটো কৰিছোঁ সেইকাৰণে হয়তো মই কিছুমান বস্তু আৰু মই ভয়টো মানে কৈছোঁ নহয় যে সাহসটো আছে সাহসত মানে মনত যথেষ্ট সাহস কোনো এটা বস্তুত মানে পটককৈ হাৰ মাৰি যায় আৰু এটা কথা আমি সদায় ভাবোঁ যে আমাৰ ভাল হ'ব ভাল মানে কি সদায় আমি ফাৰ্ষ্ট ছেকেণ্ড হ'ব পাৰোঁ কেতিয়াবা যে বেয়া হ'ব একচুৱেলি বেয়াটো আমি মানি ল'ব লাগিব যে মই নোৱাৰিলোঁ কিন্তু মই এটাই বিচাৰোঁ যে ছাকচেছৰ মন্ত্ৰ এটাই কষ্ট কৰিব লাগিব কষ্ট নকৰিলে কেতিয়াও ছাকচেছ নহয় বুলি মই ভাবোঁ গুৱাহাটীত দুখনকৈ থলুৱা খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট তেওঁ পৰিচালনা কৰি আছে নিজে তেওঁ স্বত্বাধিকাৰী নিজে তেওঁ ৰান্ধনিও হয় মাজে সময়ে গতিকে অকণমান সেই বিষয়ে জানিম বাইদেউ ভোট জলকীয়া আৰু পাণচৈ সকলোৰে এটা চিনাকি নাম গতিকে ভোট জলকীয়া আৰু পাণচৈ কেনেদৰে আপুনি পৰিচালনা কৰি আছে ইয়াত কি আচলতে বিশেষত্বটো কি হয় এই দুখন ৰেষ্টুৰেণ্টত আহিলে কেনেকুৱা ধৰণৰ সোৱাদ ৰাইজে পাব দুইখন পৰিচালনা কৰিছোঁ মানে যথেষ্ট কষ্ট হয় কাৰণ কিয় মই বজাৰ নিজেই কৰোঁ সেই গুৱাহাটীখনত প্ৰথমতে বজাৰখিনি দি পেলাই তাৰপিছত ঘৰত গৈ পেলাই গা পা ধুই ইয়ালৈ ওলাই আহোঁ বৈশিষ্ট্যটো এটাই মই ভাবোঁ আহাৰটোৱে মেইনলি যিহেতু আহাৰ আমি অসমীয়া আহাৰ দিওঁ আৰু লগত কম মছলাযুক্ত আহাৰ গতিকে সেইকাৰণে হয়তো আমাৰ যিখিনি গেষ্ট আছে তেওঁলোকে আঁকোৱালি লৈছে আৰু আমি কৈছোঁ আগতে আমি চব বস্তু সকলো বস্তু ফ্ৰেছ দিওঁ কোনো এনেকুৱা নাই মোৰ ৰেষ্টুৰেণ্টত ডিপ ফ্ৰিজ নাই এইকাৰণে নাই আমি যি লাগে আমি পটককৈ আনি পেলাই বনাই দিওঁ এবাৰ শেষ হ'লে আগত মই ভাবোঁ ভালকৈ চব বস্তু কৰিলে ভাল হয় ধৈৰ্য লাগিব আৰু মই সেই তেনেকৈ বহুত কষ্টও হয় কিন্তু কষ্ট হ'লেও ভাল লাগে কষ্ট কৰি পেলাই কষ্টৰ আঁৰত যেতিয়া মানুহে যেতিয়া বা দিয়ে খুব ভাল লাগে তেতিয়া আগবাঢ়ি যাবলৈ আৰু মন যায় আৰু ঠিক তেনেকৈ মই দুইখনকে আগুৱাই লৈ গৈ আছোঁ বাইদেউ আপোনাৰ এই দুইখন ৰেষ্টুৰেণ্ট বা এই গোটেই আপোনাৰ প্ৰজেক্টটোৰ কথা যদি কওঁ সামগ্ৰিকভাৱে কিমান মানুহ জড়িত হৈ আছে আৰু ধৰক পৰিয়াল হিচাপত যদি চাব যায় কিমান মানুহ 12জন মানুহ জড়িত হৈ আছে 12টা পৰিয়াল জড়িত আছে লগতে মোৰ ভোট জলকীয়া যিটো একদম পুৰণি ষ্টাফ এতিয়াও আছে আৰম্ভণিৰ পৰা আজি তাৰ 13-14 বছৰ মোৰ লগতে আছে আৰু ষ্টাফখিনিও যথেষ্ট ভাল তেওঁলোকে হয়তো কামখিনি নকৰিলে মই আগুৱাই যাব নোৱাৰিলোঁ তেওঁলোককো ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত কাৰণ তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰিছে আৰু এটা ব্যৱসায় চলাবৰ কাৰণে অকল মই স্বত্বাধিকাৰী হৈ থাকিলেই নহ'ব কাৰণ তাত এংগেজ কৰা মানুহখিনিও মোক কোঅপাৰেট কৰিব লাগিব গতিকে তেওঁলোকে যথেষ্টখিনি মোক হেৰি কৰিছে সেইকাৰণে হয়তো মই এইখিনি বস্তু মই কৰিব পাৰিছোঁ লগতে মোৰ ল'ৰা এতিয়া বিজনেছ চম্ভালে গতিকে এতিয়া ভোট জলকীয়াখন সি চাই সেই এটা মোৰ যথেষ্ট সুবিধা হৈছে আৰু বিজনেছ কয় যে বাকীবিলাকে বিজনেছবোৰ বেলেগক দি দিয়ে আজিকালি এনেকুৱা কিন্তু মই নিজে কৰি পেলাই ভাল পাওঁ সেইটো কাৰণত হয়তো মানুহে কিবা ক'লে মই বেমাৰ খুব হয় মই মাজে মাজে হস্পিটেল যাওঁ কিন্তু তথাপি মই ওলাই আহিয়ে মোৰ আকৌ কামত মই হেৰি যাওঁ শেষত বাইদেউ আপোনাৰ পৰা এটা কি বাৰ্তা থাকিব যিসকলে আমাৰ অনুষ্ঠান চাই আছে আমাৰ অনুষ্ঠানটোৰ আজি উদ্দেশ্যই হৈছে যে এই দুগৰাকী মহিলাৰ পৰা তেওঁলোকে অকণমান হ'লেও কিছুমান কথা অনুপ্ৰেৰণা তেওঁলোকে লাভ কৰক যাতে তেওঁলোকে আগন্তুক দিনত আগুৱাই যাব পাৰে গতিকে 10জনৰ অনুপ্ৰেৰণাৰ অৰ্থে এটা চমু মেছেজ আপোনাৰ সকলোৱে আগবাঢ়ি আহক
সুন্দৰ পৃথিৱীখন ইমান আমি কিমান দিন থাকোঁ ঠিক নাই সকলোৱে কাম কৰক নিয়াৰিকৈ আৰু মই ভাবোঁ মহিলাই কৰিব নোৱাৰা কাম একো নাই গতিকে মহিলাসকলে আগবাঢ়ি আহক কাৰোবাৰ মনত যাৰ মনত যি পুহি ৰাখিছে সেইটো এইখিনি সময়তে উলিয়াই পেলাই তেওঁলোকৰ ব্যৱসায়ত নিযুক্ত কৰক মই ভাবোঁ তেতিয়া মহিলা আগবাঢ়িলে মই ভাবোঁ ছাকচেছ হ'ব আৰু সময় লাগিব কিন্তু কষ্ট কৰিব লাগিব নিশ্চিতভাৱে কষ্ট কৰিব লাগিব আৰু যত্ন কৰিলে যেনেদৰে ৰত্ন পায় ঠিক সেইদৰে আজিৰ তাৰিখত অঞ্জলি বৰাৰ দৰে বহু মহিলা ওলাই আহিছে তেওঁলোকে বিভিন্ন উদ্যোগ তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে স্থাপন কৰিছে বিভিন্ন তেওঁলোকে কাম হাতত লৈছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ লগতে আন 10জনকো সংস্থাপন দিছে সমান্তৰালভাৱে অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰখনতো তেওঁলোকে কিছু অৰিহণা যোগাইছে গতিকে স্বাভাৱিকতে এয়া খুবেই এটা ভাল খবৰ